আমাৰ 8 বজাৰ লগে লগে আমাৰ 5টা সমষ্টিৰ কাৰণে গণনা আৰম্ভ হৈছে। বিশেষকৈ আমাৰ 8 বজাৰ লগে লগে আমাৰ যি পোষ্টেল বেলট পেপাৰছখিনি আছে সেইখিনি প্ৰথমে আৰম্ভ হ'ব আৰু আশা কৰা মতে আমি 8:30 বজালৈকে আমাৰ পোষ্টেল বেলট পেপাৰখিনিৰ গণনা শেষ হৈ যাব আৰু তাৰ লগে লগে আমাৰ বেলট বক্সবিলাক আমাৰ আৰম্ভ হ'ব গণনা। আমি ইতিমধ্যে আমাৰ 14খনকৈ টেবুলত আমাৰ গণনা আৰম্ভ হ'ব। কেৱল শুক্লাই চেৰফাং যিটো সমষ্টি আছে সেইটো অকণমান তাত কেণ্ডিডেটো কম আৰু পলিং ষ্টেচনৰ সংখ্যাও কম, তাত 10খন টেবুলৰ ব্যৱস্থা আছে আৰু আমাৰ মেক্সিমাম 7টা ৰাউণ্ডৰ ভিতৰত গধূলিলৈকে আমাৰ ৰিজাল্ট আহি যাব লাগে, আমাৰ শেষ হ'ব লাগে গণনা। আৰু ইয়াৰ উপৰিও আমাৰ যিসকল আমাৰ ইলেকশ্যন এজেণ্ট আছে বা আমাৰ কাউণ্টিং এজেণ্ট আছে, প্ৰত্যেক কেণ্ডিডেটৰ কাৰণে 2জনকৈ কাউণ্টিং এজেণ্ট এলাউ কৰা হৈছে আৰু এজনকৈ ইলেকশ্যন এজেণ্ট থাকিব, ভিতৰত সোমাব পাৰিব আৰু তেওঁলোকে কোনো মোবাইল বা যিকোনো ইলেক্ট্ৰনিক একো বস্তু লৈ পেলাই ভিতৰত সোমাব নোৱাৰে। নিৰ্বাচন আয়োগৰ যি আমাৰ নিৰ্দেশনা আছে, আমাৰ কটকটীয়া নিৰাপত্তা ব্যৱস্থা আমাৰ কৰা হৈছে। ইয়াত 3 তৰপীয়া আমাৰ নিৰাপত্তা ব্যৱস্থা থাকিব। আমাৰ হাইৱেৰ পৰা কোনো ধৰণৰ গাড়ী আমাৰ ভিতৰলৈকে আমাৰ কাউণ্টিং চেণ্টাৰলৈকে আহিব দিয়া নহ'ব। কেণ্ডিডেট, ইলেকশ্যন এজেণ্ট বা কাউণ্টিং এজেণ্ট যিসকল থাকিব তেওঁলোকে হাইৱেতেই ওচৰতে গাড়ী ৰাখি পেলাই তেওঁলোকে খোজকাঢ়ি আহিব লাগিব। কেৱল আমাৰ যিখিনি কাউণ্টিঙৰ লগত জড়িত বিষয়া কৰ্মচাৰী আছে তেওঁলোকে এটা ডেজিগনেটেড ঠাইলৈকে গাড়ী আহিব, তাত গাড়ী ৰাখিব, তাৰপিছত খোজকাঢ়ি আহিব লাগিব। আমাৰ সন্মুখৰ যিটো ৰাস্তা আজি গাড়ী মটৰো বন্ধ কৰা হৈছে আৰু 3 তৰপীয়া ইয়াতে কটকটীয়া নিৰাপত্তা আৰু নিৰাপত্তাৰ ক্ষেত্ৰত আমি কোনো ধৰণৰ কম্প্ৰমাইজ কৰা নাই। 11, 12, আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।